সকলোৰে সহায় সহযোগিতাত মই সুন্দৰভাৱে এই আঞ্চলিক পঞ্চায়তৰ 5 বছৰীয়া যি কাৰ্যকাল আছে আমি সুন্দৰভাৱে চলাই যাম বুলি মই আশাবাদী আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু দলে যি এই বিশ্বাসেৰে আমাৰ এই পঞ্চায়তখন আঞ্চলিক পঞ্চায়তখন বিনা প্ৰতিদ্বন্দ্বিতাৰে সকলোৰে সমৰ্থনত আমাক দায়িত্ব অৰ্পণ কৰিছে গতিকে সকলোৰে বিশ্বাসত আমি উপনীত হ'বলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ চেষ্টা কৰিম যিমানখিনি ৰাইজৰ কাম কৰিবলগীয়া আছে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু আজি এই শুভক্ষণত সকলোৱে ইয়াত সহযোগিতা আগবঢ়োৱাৰ বাবে ইয়াত উপস্থিত থকাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোক সাংবাদিক বন্ধুসকলকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ এই শুভক্ষণত উপস্থিত থকাৰ বাবে আৰু মই আশাবাদী যাতে সমূহ ৰাইজে আমাক যদি কিবা ভুল ভ্ৰান্তি দেখে সকলোৱে যাতে আঙুলিয়াই দিয়ে কিবা যদি তেওঁলোকৰ দিহা পৰামৰ্শ দিব লগা থাকে তেওঁলোকে যাতে আমাক দিয়ে আৰু আমি সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলটো আমি উন্নতি পথত আৰু আগুৱাই নিবলৈ আমি প্ৰচেষ্টা সদায় অব্যাহত ৰাখিম ইয়াকে কথা ক'লোঁ মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মুনমী গগৈ ডাঙৰীয়ানীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু মাৰ্ঘেৰিটা 13খন গাঁও পঞ্চায়তৰ সকলো আঞ্চলিক পাৰিষদসকল আহিছে আৰু আমাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতি আৰু সচিব লগতে ষ্টাফ সকলো আছে আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তসমূহৰ আৰু আপোনালোকো আহিছে আমি দলৰ জ্যেষ্ঠ আমাৰ আৰু কনিষ্ঠ সকলো আহিছে আজি আমি আশীৰ্বাদ জনাবলৈ আহিছোঁ আৰু মুনমী গগৈ ডাঙৰীয়ানী যিহেতু এগৰাকী এক্টিভ মহিলা আমি সকলোৱে জানো যোৱাবাৰো তেওঁ বৰগোলাই গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য হিচাপে নিৰ্বাচিত হৈছে এবাৰ দ্বিতীয়বাৰ তেওঁ নিৰ্বাচিত হৈ মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ দৰে এটা গুৰু দায়িত্ব তেওঁ আসনত তেওঁ অধিষ্ঠিত হ'বলৈ নিজকে তেওঁ মানে প্ৰতিষ্ঠা লাভ কৰিলে তেওঁ ভাল কামৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে ভাল কৰ্মক সদায় সন্মান দি আহিছে গতিকে আমি আশীৰ্বাদ কৰিছোঁ মুনমী গগৈ ডাঙৰীয়ানীৰ নেতৃত্বত যাতে এই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ 13খন গাঁও পঞ্চায়তৰ সকলো আঁচনি যাতে খুব সুন্দৰভাৱে পৰিচালিত হয় আৰু এইখিনি ক্ষেত্ৰত জনগণৰ আৰু আপোনালোকে বিশেষভাৱে সংবাদ মাধ্যমৰ লগত জড়িত সচেতন আমাৰ যিসকল মানে সংবাদসেৱী সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত